हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো অসম প্ৰত্যক্ষ নিযুক্তি চতুৰ্থ শ্ৰেণীৰ দক্ষতা পৰীক্ষা আৰু সাক্ষাৎকাৰৰ ফলাফল ঘোষণা কৰা হৈছে এডিআৰইৰ তো আহক বিশেষভাৱে চাওঁ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 আৰু 4 ফাইনেল ৰিজাল্ট 2025 ওভাৰভিউ Recruitment body post category grade 3 আৰু grade 4 total vacancy আছিল 12600 result type final result grade 3 result date 10 অক্টোবৰ 2025 ত হৈ গৈছে এটো আৰু grade 4 result date 15 অক্টোবৰ 2025 আজি ওয়েবসাইটটো দিয়া আছে shivaonline.org ADRE result 2025 overview Name of post grade 3 আৰু grade 4 ইয়াৰ total পদ আছিল 12600 grade 3 আছিল 7600 আৰু grade 4 আছিল 5000 Name of the recruitment process Assam Direct Recruitment Name of Recruitment Commission Assam Direct Recruitment Commission 2021 Name of Organization Board of Secondary Education Assam Name of organization Government of Assam Number of total applicant 11,15,460 জনে এপ্লাই কৰিছে Type of exam written exam আৰু interview Date of result 2025 7 মাৰ্চত দিছে ADRE result 2025 date category wise class 4 এটো 15 অক্টোবৰ 2025 তাৰমানে আজি হ'ব Class 3 10 অক্টোবৰ 2025 এইটো তাৰমানে হৈ গৈছে ড্ৰাইভাৰ ষ্টেনোগ্ৰাফাৰ এইবিলাকৰো 10 অক্টোবৰ 2025 ত হৈ গৈছে তো আপোনালোকে কেনেকৈ ৰিজাল্ট চাব পাৰিব এইটো লিংক আছে লিংকটো মই ডেসক্ৰিপচনত দি থম তাতে ক্লিক কৰি ডাইৰেক্ট আপোনালোকে চাব পাৰিব লিংকটোত ক্লিক কৰি স্ক্ৰল ডাউন কৰি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ৰিজাল্ট লিংক ইয়াত অপচন আহিব এইটোত ক্লিক কৰিব আপোনালোকে এনেকুৱা অপচন আহিব ৰিজাল্টৰ কাৰণে ক্লিক হিয়াৰত ক্লিক কৰিব আৰু যদি পেপাৰ বিলাক চাব বিচাৰে এতে চাব পাৰে শীট A B C D E F লাগি আছে ইয়াত ক্লিক কৰিলে কোশ্চেন বিলাক পাই যাব আপোনালোকে তাৰ পিছত স্ক্ৰল ডাউন কৰিব ইয়াতে এনসাৰ বিলাকো দিয়া আছে পেপাৰ ওয়াইজ আছে আপোনালোকে চাব বিচাৰিলে চাব পাৰে এতিয়া ক্লিক হিয়াৰ নিউ ইয়াত ক্লিক কৰিম এতিয়া আকৌ এটা নতুন পেজ কল খাব সাৰ্ভাৰ ইস্যু চলি আছে সেইকাৰণে অলপ প্ৰবলেম হয় এতিয়া আহি গৈছে ইয়াত এপ্লিকেশন নাম্বাৰ আৰু পাসওয়াৰ্ড দি প্লে লগইনত ক্লিক কৰিলে হৈ যাব আৰু যদি পাসওয়াৰ্ডটো পাহৰি গৈছে ফৰগেট পাসওয়াৰ্ডত ক্লিক কৰিব পাসওয়াৰ্ড ফৰগেট কৰাৰ কাৰণে আপোনাৰ মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থ এই দুটা লাগিব এই দুটা বহাই সাবমিটত ক্লিক কৰিলে হৈ যাব মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় আৰু যদি ফেসবুকৰ পৰা চাইছে লাইক কমেন্ট আৰু শেয়াৰ কৰিব তো আজিৰ ভিডিও এইখিনি আছিল